এয়া দেখিছেনে এখন শৰাই সজাইছোঁ। যোৱাকালি আছিলে একদম ওচৰতে লক্ষী মন্দিৰটোত লক্ষী পূজা। যিহেতু বাসন্তী পূজা হৈ যোৱাৰ পাছত হেনো লক্ষী পূজা এভাগ কৰিব লাগে, সেইকাৰণে লক্ষী পূজা ভাগ কৰা হৈছিলে। আৰু মই বোলো তাতে এখন শৰাই দি দিওঁ, ইমান ধুনীয়াকৈ যিহেতু পূজা ভাগ পাইছোঁ। এইফালে শৰাই সজালোঁ, এইফালে এয়া লৈছোঁ পায়স বনাবলৈ। আৰু লক্ষী পূজাত যিহেতু পায়স অকণমান দিব পাৰিলে ভাল লাগে, মিঠা ভোগ লক্ষী দেৱীৰ খুবেই প্ৰিয়। গতিকে এয়া পায়সত অকণমান এয়া চাওকচোন, একদম কম ঘিউ অকণমান দি পেলাই ড্ৰাই ফ্ৰুটছখিনি ভাজি ইয়াতে এনেকৈ দি দিছোঁ। আৰু ব'লক এতিয়া এয়া ঠিক ঠাক কৰি লৈ পেলাই এপাক মন্দিৰৰ পৰা আহোঁগৈ। আৰু বিহু বুলি কিবা এটা বনাবও লাগিব। একদম ঘূৰি ফুৰোঁতে ইফালে সিফালে যাওঁতে বস্তু একো বনোৱাই হোৱা নাই। দেখি আছে ব্লগবিলাকত আপোনালোকে বহুত কিবা কিবি বনাইছে, ধুনীয়াকৈ বিহু উদযাপন কৰিছে। সকলোৰে বিহু ভাল হওক। এয়া আহি পালোঁ পূজাৰ ঘৰ, এইবিলাক বনাই আছে কিবা কিবি বহুতখিনি হৈয়ে গ'ল। আৰু তাৰপাছতে অকণমান যিকণ পাৰোঁ অম্বল এনেকৈ অকণ দেখাই দিছোঁ। আৰু এয়া পূজা ঘৰত সেৱাও কৰি ল'লোঁ। তাৰপাছতে আকৌ এবাৰ ঘৰলৈ আহিছোঁ, যিহেতু মাক ভাতকেইটা দিব লাগিব। এতিয়া মই আছোঁ কিটচেনত, গ'লোঁ মন্দিৰলৈ। আজি যিহেতু এয়া হৈছে লক্ষী পূজা, গতিকে মন্দিৰৰ পৰা আহি ল'লোঁ। আহি লৈ পেলাই বিহু বুলি মই তেনেকৈ একো কৰাই নাইকিয়া। নিমকি কেইখনমান আছে, ডাঙৰ ডাঙৰ নিমকি। আৰু এইফালে মালে ভাজি বহাইছোঁ, এইফালে দৈ পাতিম। প্ৰথমতে 1 লিটাৰ গাখীৰ পাতিম, আকৌ কাইলৈ 1 লিটাৰ। আৰু এইফালে চুজি লাড়ু কেইটামান কৰোঁ বুলি ভাবিছোঁ। আকৌ যাব লাগিব অঞ্জলি ল'বলৈ। আৰু এইফালে এয়া সুদা কেৰাহীটোৱে মই চুজিখিনি ভাজি ল'ম। ইচ্ছা কৰিলে আপোনালোকে ঘিউখিনিও আগতে দি ল'ব পাৰে। মই পিছে অলপ ভজা যোৱাৰ পাছত ইয়াতেই মই এয়া ঘিউ ঢালি দিছোঁ। দেখিছেই নহয়, একদম চিম্পুল মেথডত বনাম। কিয় জানেনে, মোৰ হাতত সময় একেবাৰে কম আছে। আৰু হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে দেওবাৰ আৰু এতিয়া বাজিব হৈছে ৰাতি 9টা। ঘূৰি ফুৰোঁতে ব্লগ দিব পৰা নাই, অকণমান এনেকৈয়ে লৈ আহিছোঁ। ভাবিছোঁ আপোনালোকে মৰম দিব, আগবাঢ়ি যাবলৈ সহায় কৰিব। ব'লক এয়া অকণমান বাদামো ভাজি পেলাই তাতে দি দিছোঁ। আৰু সেইখিনি নমাই লৈছোঁ। সেয়া কেৰাহীটো দেখিছেই নহয়। এইফালে চচপেন এটাত দিছোঁ একাপতকৈ কম পানী দেই। আৰু অকণমান বেছি হোৱা নিচিনাই লাগি অকণমান পেলাইও দিলোঁ। মোক বৰ বেছি যিহেতু চেনি পানী নালাগে, মই গোটেইখিনি একেলগে মিক্স কৰি নলওঁ, অলপ অলপকৈ দি বনাম। আৰু এয়া এইফালে লৈছোঁ অলপ চেনি, পানীতকৈ চেনি অকণ সৰহকৈ দিছোঁ। আৰু এটা ধুনীয়া মই চেনি চিৰাপ বনাই ল'ম। এয়া চাওক, চেনিখিনি উতলি গ'ল সেইখিনি। আৰু এইফালে মই এইখিনি অকণ ঠাণ্ডা কৰি লৈছোঁ কাঁহী এখনত নমাই। আৰু ব'লক এতিয়া চেনি চিৰাপখিনিও নমাই লওঁ। এয়া বৰ সহজতে হৈ যায়। আৰু মানে কি, বহুত কিবা কিবি বনাম বুলি ভাবি আছিলোঁ, কিন্তু বনাব পৰা নাইকিয়া। কিছুমান অসুবিধা মানে অন্য নহয়, এই সময়ৰ অসুবিধা। আৰু এয়া চাওক, চেনি চিৰাপখিনি মই বনাই আছোঁ। বেছি সময় নালাগেই বাৰু। ইয়াত কোনো তাঁৰ চাৰৰ সৃষ্টি কৰা নাই, মানে এনেই এটা হেৰি হ'লেই হৈ যায়, অকণমান ডাঠ হ'লেই হৈ যায়। বেছি একো তাঁৰ চাৰ মানে হোৱালৈকে মই বনোৱা নাইকিয়া। আৰু তাৰপিছতে মই অলপ অলপকৈ ঢালি ঢালি বনাই যাম। যিহেতু গোটেইখিনি দি দিলে মোৰ পনীয়াও হৈ যাব পাৰে, মই তেনেকৈ জোখ কৰি লোৱা নাইকিয়া। গতিকে অলপ অলপ এনেকৈ দিছোঁ আৰু মুঠিয়াই মুঠিয়াই বান্ধি গৈছোঁ। এই লাডুকেইটা কিন্তু বৰ ধুনীয়া কটকটীয়া হয়, টান হয়। আৰু আপোনালোকে যদি আন্দাজ কৰিব পাৰে, গোটেই চেনি পানীখিনি একেলগে দি ল'ব পাৰে। কেতিয়াবা কি হয়, অকণ বেছি হৈ যায় বা কম হৈ যায়, এনেকুৱা হৈ যায়। সেইকাৰণে মই এনেকৈয়ে দি লৈছোঁ। আৰু মোৰ একদম জোখত আছিলে চেনি পানীখিনি, গোটেইকেইটা লাড়ু সেই পানীখিনিতে বনোৱা হৈ গৈছে। আৰু এয়া চাওক, আৰু মই অকণমান পাউডাৰ গাখীৰ দি লৈছোঁ দেই চুজিখিনিত ভাজা হোৱাৰ পাছত। মই এইকেইটা মোৰ বিহু লাড়ু হৈ গ'ল। এতিয়া যাব লাগে অঞ্জলি ল'বলৈ। পটাপট কৰিছোঁ, নহ'লে আৰু অকণ ধুনীয়া হ'ল হয়। আৰু সকলোকে হেপ্পী বিহু। আৰু অকণমান পূজাৰ পৰিৱেশটো এনেকৈয়ে ধৰি থলোঁ, আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু খুব ভাল লাগে এনেকৈ পূজা এভাগ পালে। আৰু তাতে বিশেষকৈ মানে ঘৰৰ ওচৰতে, বহু দূৰ যাবলগীয়াও হোৱা নাইকিয়া। আৰু এয়া অকণ অকণ এনেকৈয়ে দেখাই দিলোঁ। আৰু ব'লক এতিয়া অঞ্জলি লোৱাৰ পাছত প্ৰসাদো খালোঁ, দেখুওৱা নহ'লে। আৰু তাৰপাছতে এয়া ভোগ খাবলৈ লৈছোঁ। খিচিৰি ভোগ আছিলে, খুব ধুনীয়া হৈছিলে। আৰু লগতে এখন লেবৰা আৰু পনীৰ আছিলে, আৰু অম্বল আছিলে, এনেকৈ পায়স আছিলে। গতিকে বৰ ধুনীয়াকৈ ভোগকণ খালোঁ। আৰু আহিকে এয়া লৈছোঁ অকণমান দৈ পাতিবৰ কাৰণে। গাখীৰ মই গৰমাই থৈ গৈছিলোঁ। আৰু সকলোকে বিহুৰ শুভেচ্ছা জনালোঁ। আৰু তেন্তে আজি